যিকোনো মুহূৰ্ততে অসম আৰু অৰুণাচলৰ টিৰাপৰ মাজত বিচ্ছিন্ন হ'ব পাৰে যাতায়াত। ভূমিস্খলনৰ ফলত বিধ্বস্ত হৈ পৰিছে ৩১৫A ৰাষ্ট্ৰীয় ঘাইপথ। ভূমিস্খলনৰ পিছতে দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানৰ মাজেৰে যোৱা 315A ৰাষ্ট্ৰীয় ঘাইপথটো মেৰামতি কৰাৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে বিভাগীয় কৰ্তৃপক্ষই। নেৰানেপেৰা বৰষুণৰ ফলত পথটোৰ খহনীয়া ৰোধ কৰিবলৈ এতিয়া সক্ষম হোৱা নাই বিভাগীয় কৰ্তৃপক্ষ। ইফালে ঘটনাস্থলীত জয়পুৰ মটৰ শ্ৰমিক ইউনিয়নৰ এটা দল উপস্থিত হৈ বুজ লয় পৰিস্থিতিৰ লগতে সমগ্ৰ বিষয়টো গুৰুত্ব সহকাৰে লৈ যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰি মালিক আৰু চালকসকলক সকাহ দিবলৈ মুখ্যমন্ত্ৰীক জনালে আহ্বান। ভূমিস্খলনৰ ফলত তিৰাপ জিলাৰ দেওমালী খুনচা সংযোগী পথত গধুৰ যান বাহন চলাচলতো বাধা প্ৰদান কৰিছে অৰুণাচল প্ৰশাসনে। আমিতো ড্ৰাইভাৰৰ গাড়ী চলাওঁ সদায় দিন, কিন্তু এই ৰাস্তা যেতিয়া ব্লক হোৱাৰ পৰা আমাৰ বহুত অসুবিধা চলি আছে। গাড়ী আমাৰ সেইফালে থ'ব লগা, বাইচান্স সেইফালে যাব লগা নাই। কিন্তু বৰ্তমান এতিয়া প্ৰায়ভাগ গাড়ী চলি আছে লোড গাড়ী, কিন্তু আমাৰ 6 চকা গাড়ীকে বন্ধ কৰি থৈ দিছে। সেইকাৰণে মামাক অনুৰোধ কৰিছোঁ যাতে অলপ সোনকালে আমাৰ ৰাস্তাটো ঠিক কৰি দিব পাৰোঁ। গাড়ী কিস্তি দিব লাগে মাহেকত। মাহেকত কিস্তি দিয়া গাড়ী আছে বহুতখিনি। কিমান দিন হৈ গ'ল? বহি থকাত এই 15 দিন মান হৈ গ'ল। কিমান লোকচান হৈছে? লোকচান মানে প্ৰায় এতিয়া আমিতো ডেইলি কৰ্ম কৰি থকা মানুহ, এতিয়া গাড়ী নচলিলে আমাৰ পেটে ভাতে খোৱা মানুহ, খাম কেনেকৈ তাৰ প্ৰতি মই লক্ষ্য ৰাখি কৈছোঁ। এতিয়া উপায় নাই যে আমি গাড়ীটো ইয়াত থৈ দিব লগা হৈছে। এতিয়া অহা যোৱাৰ কাৰণে বহুত অসুবিধা আমাৰ মানে চব এতিয়া ৰাস্তাটো যেতিয়ালৈকে বনাই নিদিয়ে তেতিয়ালৈকে আমাৰ মানে গাড়ী এতিয়া চলা বন্ধ হৈ গৈছে। তাৰপাছত এতিয়া গাড়ী ইনষ্টলমেণ্ট আছে, গাড়ীটো কাগজ চাগজো বনাবলৈ আমি ক'ৰ বনাম? এতিয়া গাড়ী এফালে যেতিয়া গাড়ী আমাৰ চলিব তেতিয়া আমি ধৰি লওক 2 টকা কমাই কিনি ইনষ্টলমেণ্ট দিব পৰা হ'ব। চলিব দিগদাৰ হৈছে। এতিয়া দেখিছোঁ এইফালে দেখিছে গাড়ী এতিয়া দুনিয়াবোৰ সৰু গাড়ীবিলাক আহি আছে লোড গাড়ী লৈ, কিন্তু খালি আমাৰ 6 চকা এইবিলাক গাড়ীখিনিয়ে বন্ধ হৈ আছে। চৰকাৰ আপুনি এইটোৱে জনাইছোঁ সোনকালে যাতে আমাক এইটো ৰাস্তাটো বনাই দিয়ে, কিবা এটা মানে আৰু ব্যৱস্থা কৰি দিয়ক। ৰাস্তা ড্ৰেইনটো যদি পাইপডাল তলত দি কিনি বনাই দিয়ে তেনে আমাৰ ডাঙৰ গাড়ীখিনি মানে অহা যোৱা কৰিব পাৰিব।